ৰ'দ ৰ'দৰ কোনো ঘৰ নাই। সি য'তে ত'তেই পৰি থাকে। মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাহত, চোতালত, বাৰাণ্ডাত, ৰাস্তাত, দেৱালত, নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰ'দ অলপ জেদি, নুসুধাকৈয়ে মানুহৰ দুৱাৰেৰে সোমাই আহে খিৰিকীৰে, ভেণ্টিলেটৰেৰে, বেৰৰ জুলুঙাৰে, ছালৰ সূতাৰে। শোৱনি কোঠাটো সোমাই ৰ'দ, ৰান্ধনি ঘৰতো সোমাই ৰ'দ, আনকি বাথৰুমতো যদি ভূতা থাকে দেখিবা সোমাই আহিছে ৰ'দ। আৰু সেই ৰ'দক আমাৰ লাজ নালাগে। মানুহে ৰ'দৰ নাম থয় সোণালী ৰ'দ, কোমল ৰ'দ, চোকা ৰ'দ, মিঠা ৰ'দ, কিছুমানেতো কয় টিকা ফটা ৰ'দ। নাম থোৱা মানুহৰ বদ অভ্যাস। এজন কবিয়ে ৰ'দক অপমান কৰিছিলে। তেওঁ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল, তোমাক দেখি এনে লাগে যেন তুমি গভীৰ ছায়া, জীৱনটো কঠিনময়। ৰ'দে কাৰো অন্যায় কৰা নাই, তথাপি আমি মাজে মাজে ৰ'দক দুখ দিওঁ। জাৰকালি ৰ'দক কাষলৈ মাতো, আঁকোৱালি ধৰো, কোলাত লওঁ আৰু জহকালি ৰ'দক খেদো, ছাতি লওঁ, কলা চশমা পিন্ধো, গালি দিওঁ ৰ'দক। ৰ'দ কি আমাৰ দাস? যেতিয়া ইচ্ছা মৰম কৰিম, যেতিয়া ইচ্ছা তাক গালি দিম। ৰ'দক লৈ তৰ্ক নকৰিব, ৰ'দ নিজেই অঘৰী। কিজানি ৰ'দ এক অবোধ শিশু, কিজানি সিদিনা দেখিলো 10মহীয়া এটা ঘৰৰ ওপৰত কেইজনমান মানুহে তাক ধৰিছে আৰু উতলাব দিছে পানী, মানুহৰ গা ধোৱা পানী। পৰা হলে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন, কিন্তু ৰ'দ স্বাধীন চিতিয়া, নিবিদকাৰ, অঘৰী। ৰ'দক লৈ তৰ্ক নকৰো, ৰ'দ ভালেই থাকক। কিজানি ৰ'দ এক শক্তিশালী পুৰুষ। এই চহৰৰ এগৰাকী নাৰীয়ে ৰ'দক ভাল পায়। তেওঁ ৰ'দৰ বাবে চকীবোৰ পাৰি থয়, খিৰিকীৰে আহি ৰ'দ বহি থাকে তেওঁৰ চকীবোৰত। ৰ'দ যলৈকে যায় চকীবোৰ তেওঁ তলৈকে লৈ যায়। তেওঁৰ ল'ৰাটোৰ নাম ৰাখিছে ৰ'দ, ছোৱালীজনীৰ নাম ৰাখিছে ৰ'দালি। কেৱল সেই নাৰীৰ বাবে ৰ'দ নাহে এই পৃথিৱীলৈ, ৰ'দ আহে সকলোৰে বাবে। ৰ'দে হাত মেলি দিয়ে মানুহৰ পিনে, মানুহৰ ছালৰ মাজেৰে, মাংসৰ হাড়ৰ মাজেৰে। ৰ'দ সুৰুকি যাব খোজে মানুহৰ হৃদয়েৰে। অ' পাহাৰ, তুমি অলপ হাউলি দিয়াচোন, তুমি অলপ হাউলি দিয়াচোন। ৰ'দ আহক, ৰ'দ আহক, ৰ'দ আহক। Thank you so much.